আৰু আমাৰ চেনেলৰ ফালৰ পৰা আহিলে মিনিমাম 5000 মই 5000 যিকোনো পাই মই এখন গাড়ীত 5000 মিনিমাম 5000 মই টকা ডিসকাউন্ট কৰাই দিম। টাইবাৰ এখন 20ৰ গাড়ী চেন্ট্ৰো 39000। আপোনালোকে যদি কম দামত এখন ভাল গাড়ী ল'ব বিচাৰিছে এখন গাড়ী চাব পাৰে। এক্সেন হয়, বহুতে বিচাৰে যে আমি বেছি দাম দি নলওঁ, এখন ৰিফাইনেন্সত গাড়ী লওঁ, 1 লাখ টকা দিলে আপুনি এখন গাড়ী লৈ যাব পাৰে। i20 হুন্ডাই i20 এখন 15 মডেল, কিন্তু দামটো মই কমাই ৰাখিছো। 50000 টকা দিলে ওলাই যাব এখন। 50000 টকা 50000 টকা দিলে ওলাই। আপোনাৰ যদি বাজেট কম আছে, আপুনি ৰিফাইনেন্স কৰিম বুলি ভাবিছে, 50000 টকা দিয়ক আৰু এখন গাড়ী আপুনি নিজৰ কৰি যাব পাৰে। গ্ৰাফিক্সটো কৰা হৈ আছে, বহুত ধুনীয়া হৈ আছে গাড়ী। যদি এখন ভাল ছেকেণ্ড হেণ্ড গাড়ী বিচাৰিছে এটা ভাল দামত, তেন্তে আপুনি আহিব লাগিব ট্ৰু ভেলুত। হয় দৰ্শকসকল নমস্কাৰ, নিউজ বেৰ ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক মই ইফতিকাৰে পুনৰ ভিডিঅ'ত স্বাগতম জনাইছো। দৰ্শকসকল মই আজি আহি উপস্থিত আছো, আপোনালোকে দেখিবলৈ পাইছে ট্ৰু ভেলুলৈ। ইয়াত আপোনাৰ ষ্টক আছে, বহুত বেছি ষ্টক আছে। আমি ভিতৰলৈ যাম, তাৰ কথা পাতিম যে ৰিফাইনেন্স এক্সচেঞ্জ সকলো সুবিধা আছে নে নাই, আৰু ইয়াত কিমান টকাৰ পৰা গাড়ী ষ্টাৰ্টিং আছে আৰু কিমান টকালৈকে গাড়ী আছে, আমি সকলো সবিশেষ জনাম। গতিকে আৰু বেছি সময় পলম নকৰো, আমি ভিতৰলৈ যাওঁ, তাৰ কথা পাতো। আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰো। তো দাদা সৰ্বপ্ৰথম নমস্কাৰ, ভালে আছে? নমস্কাৰ ভালে আছো, তোমাৰ ভাল ন? হয়, একদম ভাল। আৰু আমাৰ ইয়াত যিসকল নতুন দৰ্শক আছে, তেওঁলোকৰ আপোনালোকৰ ডিলাৰখনৰ ৰিফাইনেন্সৰ আৰু একদম লোৱেষ্ট প্ৰাইচৰ কথা সকলো ডিটেইলছখিনি জনাই দিয়ক অলপ। একদম মিনিমাম 2 লাখৰ পৰা গাড়ী আছে, 2 লাখৰ পৰা 15 লাখলৈকে মোৰ তাত গাড়ী আছে। হয়, কাষ্টমাৰ আহিলে আমাক ঘূৰি যাব নালাগে, গাড়ী পাবই, মিলিব, কিবা এখন নহয় কিবা এখন গাড়ী মিলি যাব। হয়, আৰু ৰিফাইনেন্সৰ অলপ ৰিফাইনেন্স হ'ব, ইয়াৰ পৰা কোনো প্ৰব্লেম নাই। অল আছাম যোন জেগাই নহওক, হয়, ৰিফাইনেন্স হৈ যাব। আৰু ডকুমেন্টছ পাতি সকলো ডকুমেন্টছ হৈ যাব। ডকুমেন্টছ পান কাৰ্ড, আধাৰ কাৰ্ড, চেকবুক লাগে, কিছুমান বেংকত চেক নালাগে, মিলি যায়, এইটো মিলাই দিম। চব কৰি দিয়া হয় ন, গাড়ী কাগজ পাতিও ট্ৰান্সফাৰ কৰি দিয়া হয়। ট্ৰান্সফাৰ মই ইয়াৰ পৰা ট্ৰান্সফাৰ কৰাই দিম। আৰু যিখিনি মাৰুতি গাড়ী আছে, মাৰুতি গাড়ী কিছুমান ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিলে ৱাৰেণ্টি পাব। মানে 7 বছৰৰ ভিতৰৰ গাড়ীখিনি ৱাৰেণ্টি আহিবই। হয়, নন এক্সিডেণ্ট যিবিলাক গাড়ী আছে, 1 লাখৰ ওপৰত চলিব নালাগে, কিছুমান নিয়ম আছে। সেইখিনি ভিতৰত যিখিনি গাড়ী আছে সেইখিনি ৱাৰেণ্টি পাব। আজি আমাক সৰ্বনিম্ন কিমান টকাৰ পৰা ষ্টাৰ্টিং কৰিব? 2 লাখ টকাৰ পৰা দেখুৱাই আছো, 2 লাখ টকাৰ 15 লাখ টকালৈকে গাড়ী মই দেখুৱাই আছো। হয়, আৰু বেছি সময় পলম নকৰো, প্ৰথম গাড়ীখন দেখুৱাব। এইখন মই দেখুৱাই আছো ডিজায়াৰ। হয়, এইখন হ'ল 2016। এইখন 1,10,000 চলিছে। হয়, এখন 425 ৰাখিছো, অৰিজিন পেইণ্টত আছে। গাড়ীখন 25,000 টকা ৰাখিছে। গাড়ীখন চলিলেও কিন্তু গাড়ীখন ভাল হৈ আছে, কালাৰটো ধুনীয়া হৈ আছে, চিলভাৰ কালাৰ, ধুনীয়া কালাৰ। হয়, পিছৰ গাড়ীখন নেক্সট এখন দেখুৱাই আছো মই সুইফট 17ৰ সুইফট। এইখন চলিছে 1,03,000। এইখনৰ দাম মই একদম কমাই ৰাখিছো, এইখন 597, 5,97,000। এখন আপোনাৰ নেগোচিয়েবল হৈ যাব, মই চাই দিম এইখনৰো। আৰু আমাৰ চেনেলৰ ফালৰ পৰা আহিলে মিনিমাম 5,000। তোমালোকৰ চেনেলৰ পৰা আহিলে কিছুমান কাষ্টমাৰ এনেকুৱা কৰে, গোটেই গাড়ী চোৱাৰ পিছত কয় যে মই চেনেলৰ পৰা আহিছো। নহয়, সেইটো নকৰিব। আপুনি আহোঁতে মোক ফোন কৰিব, ফোন কৰাৰ পিছত মই ৰিচিভ কৰি লৈ পেলাই তেখেতক মই 5,000, যিকোনো পাই মই এখন গাড়ীত 5,000 মিনিমাম 5,000 মই টকা ডিছকাউণ্ট কৰাই দিম। মানে আগতে ক'ব লাগিব যে আমি চেনেল চাই আহিছো, তেতিয়াহে মই ডিছকাউণ্ট সাবস্ক্ৰাইব কৰা থাকিব লাগিব, তেতিয়াহে পাব। নেক্সট এখন দেখুৱাই আছো ৰেনল্ট টাইবাৰ, এখন 20ৰ গাড়ী, 7 চিটাৰ গাড়ী মানুহে বিচাৰি থাকে। এইখন এখন ধুনীয়া গাড়ী, চলিছেও কম। এইখন 54,000 চলিছে, অনলি 54,000। এইখন 550 আছে, মই স্পেচিয়েল ডিছকাউণ্ট দি আছো এইখন গাড়ীত। এইখন 520 আহিব, 5,20,000। 5,50,000 আস্কিং আছে, মই ডিছকাউণ্ট দিম 5,30,000 কৰি আছো। গাড়ীখন চাব পাৰিছে, বহুত ধুনীয়া হৈ আছে, কালাৰ একদম অৰিজিন কালাৰ, টপ মডেল, টায়াৰো ধুনীয়া হৈ আছে, কোনো ধৰণৰ কাম নাই, একদম ধুনীয়া গাড়ী হৈ আছে। নেক্সট গাড়ী কোনখন দেখুৱাব? নেক্সট দেখুৱাই আছো মই এখন এখন চেন্ট্ৰো। হয়, চেন্ট্ৰো 19ৰ চেন্ট্ৰো চলিছে 39,000, একদম কম চলিছে আৰু দামো একদম ৰিজনেবল প্ৰাইচ। 390 ৰাখিছো মই এইখন, মাত্ৰ 3,90,000। অৰিজিন পেইণ্টত গাড়ী আছে, ধুনীয়া গাড়ী। এখন ল'ব পাৰে। এখন আপোনাৰ যদি ৰিফাইনেন্স কৰিবলগীয়া হয়, 80,000 দিলে এখন ওলাই যাব। 80,000 টকা দিলে ওলাই যাব। 80,000 টকা দি পেলাই আপুনি এখন ৰিফাইনেন্স কৰি দিব পাৰে, খুবেই ধুনীয়া হৈ আছে, একদম অৰিজিনেল পেইণ্টত আছে। গাড়ীখন চাব পাৰিছে, আমি ধুনীয়াকৈ দেখুৱাই দিছো, বহুত ধুনীয়া গাড়ী হৈ আছে। আপোনালোকে যদি কম দামত এখন ভাল গাড়ী ল'ব বিচাৰিছে, এখন গাড়ী চাব পাৰে।
নেক্সট কোনখন দেখুৱাব? নেক্সট মই এখন দেখুৱাই আছো হুণ্ডাই এক্সেন। হয়। এইখন এখন ধুনীয়া গাড়ী, চলিছেও কম, এখন 54,000 চলিছে। এইখন গাড়ী 490 ৰাখিছো। 4,90,000 4,90,000 অৰিজিন পেইণ্টত আছে, টায়াৰ চায়াৰ ধুনীয়া, একদম নতুন টায়াৰ। হয়। এইখন এখন গাড়ী ল'ব পাৰে। এখন ৰিফাইন্স কৰিব হ'লে কিমান দিব 1 লাগিব? লাখ টকা দিলে ওলাই যাব। 1 লাখ টকা দিলে 1 লাখ টকা দিলে এখন গাড়ী ওলাই যাব। হণ্ডাৰ গাড়ী পাই আছে ন? আৰামত। বহুত ধুনীয়া গাড়ী হৈ আছে, আপোনালোকে চাব পাৰিছে। বহুতে বিচাৰে যে আমি বেছি দাম দি নলওঁ, এখন ৰিফাইনেন্সত গাড়ী লওঁ, তে 1 লাখ টকা দিলে আপুনি এখন গাড়ী লৈ যাব পাৰে। নেক্সট কোনখন দেখুৱাব? নেক্সট দেখুৱাই আছো মই এখন i20, হুণ্ডাই i20। এখন 17 মডেল, 82,000 চলিছে। এইখন আছে 480, এখন নিগচিয়েবল হৈ যাব। হয়। 4,80,000 টকা ৰাখিছে। অৰিজিন পেইণ্টত আছে গাড়ী। একদম অৰিজিনেল পেইণ্টত আছে, গাড়ীখন চাব পাৰিছে, বহুত ধুনীয়া হৈ আছে। নেক্সট কোনখন দেখুৱাব? নেক্সট মই এখন দেখাই আছো ব্ৰেজা, ব্ৰেজা 2020 ZX5 প্লাছ, 56,000 চলিছে। হয়। একদম কম চলিছে, জেনুইন পেইণ্টত আছে। এইখন আছে আস্কিং 860, এইখন 840 আহিব। ফাইনেল দাম কৈ দিছো মই। 8,40,000 টকা ফাইনেল। ফাইনেল 8,40,000 টকাত মই বেচিব পাৰিম এখন গাড়ী। এখন ডিছকাউণ্ট নহয় আৰু? এখন ডিছকাউণ্ট দিছো। ডিছকাউণ্ট দিছে। এইখন আস্কিং আছে 860, হয়। মই 840 কৰি দিছো। এখন 8,60,000 টকা আছে, 8,40,000 টকা ডিছকাউণ্ট দি পেলাই কৰি দিছে। আপোনালোকে চাব পাৰে, বহুত ধুনীয়া গাড়ী হৈ আছে, টায়াৰো ধুনীয়া হৈ আছে। এইখন আপোনাৰ ৰানিংটো কিমান হৈছিল বুলি ক'লে? এইখন চলিছে 56,000। 56,000, বহুত কম ৰানিং হৈছে। নেক্সট গাড়ীখনলৈ আগবাঢ়ো। নেক্সট এখন চেলেৰিও দেখুৱাই আছো। কিছুমানে কম দামত বোলে ভাল চেলেৰিও এখন লাগে, ডিজেল, এখন ডিজেল গাড়ী। হয়। এখন 15 মডেল। হয়। এইখন চলিছে কিন্তু গাড়ীখন, এখন 1 লাখৰ ওপৰত চলিছে। হয়। কিন্তু দামটো মই কমাই ৰাখিছো। এখন ৰাখিছো 2,40,000 টকা দিলে হৈ যাব। এখন মাত্ৰ 2,40,000 টকা আস্কিং ৰাখিছে, নেগোচিয়েবল হৈ যাব। নিগচিয়েবল হৈ যাব। এইখন গাড়ীটো এইখন গাড়ী ৰিফাইনেন্স হ'ব নেকি? ৰিফাইনেন্স হৈ যাব। কিমান মান দিব লাগিব? 50,000 টকা দিলে ওলাই যাব। এখন 50,000 টকা। 50,000 টকা দিলে ওলাই যাব। আপোনাৰ যদি বাজেট কম আছে, আপুনি ৰিফাইনেন্স কৰিম বুলি ভাবিছে, 50,000 টকা দিয়ক আৰু এখন গাড়ী আপুনি নিজৰ কৰি যাব পাৰে। গ্ৰাফিক্সটো কৰা হৈ আছে, বহুত ধুনীয়া হৈ আছে। ধুনীয়া হৈ আছে গাড়ী। কালাৰ একদম অৰিজিনেল পেইণ্টত আছে। এল'হুইল লাগি আছে। হয়। ধুনীয়া গাড়ী। গাড়ীখন চাব পাৰিছে, বহুত ধুনীয়া হৈ আছে। 50,000 টকা আপুনি ডাউন পেমেণ্ট কৰিলে এইখন গাড়ী নিজৰ কৰি লৈ যাব পাৰে। নেক্সট দেখুৱাই আছো এখন চেলেৰিও। চেলেৰিও এইখন হ'ল 2021। হয়। চেলেৰিও হয়। এইখন চলিছে 84,000। এইখন 4,30,000 টকা। 4,30,000 টকা আস্কিং। এইখন আহি যাব 4,10,000 টকা। 4,10,000 টকা 10,000 টকা ডিছকাউণ্ট মই কৰি। দি আছো। 4,10,000। বহুত ধুনীয়া কণ্ডিশ্যনত আছে, আপোনালোকে আহি পেলাই চাব পাৰে। হয়। এইখনৰ ৰানিং কিমান হ'লে বুলি ক'লে? এইখন 84 মান চলিছে। এইখন গাড়ী এইখনো বেছি চলা নাই, 84,000 মান চলিছে। নেক্সট কোনখন দেখুৱাব? নেক্সট দেখুৱাই আছো এখন i20। i20 এইখন 16 মডেল। হয়। এইখন চলিছে 84,000। এইখন 465 আছে। 465 হয়। এইখন মই 450 দিম। 450 দিব। 450 i20 বহুতে বিচাৰি থাকে, i20 বহুত ডিমাণ্ডো চলি থাকে। 4,50,000 টকা দিব ন? 4,50,000 টকাত মই এখন দি আছো। বহুত ধুনীয়া কণ্ডিশ্যন আছে, কালাৰ একদম অৰিজিনেল পেইণ্টত আছে। আপোনালোকে চাব পাৰিছে, টায়াৰো ধুনীয়া হৈ আছে। নেক্সট কোনখন দেখুৱাব? মই অলটো এখন দেখুৱাই আছো। কিছুমানে কমাৰ্চিয়েল বিচাৰি থাকে। হয়। কমাৰ্চিয়েল এখন গাড়ী আছে। এখন আছে 16 গাড়ী। 2016 গাড়ী। 16 গাড়ী চলিছে বেছি। এখন 190 ৰাখিছো মই দাম। 1,90,000 টকা 1 লাখ ৰাখিছে। নহয়। Commercial কাগজ পাতি মই সব অকে কৰি দিম। 190 কাগজ পাতি অকে সব কৰি দিব। অকে কৰি দিম মই। ট্ৰান্সফাৰ ফ্ৰী থাকিব। ট্ৰান্সফাৰ প্লাছ টেক্স আপডেট মই গোটেইখিনি এখন কৰাই দিম। হয়। এখন 190 দিলেই হ'ল। মাত্ৰ 190 দিলে হৈ যাব ন? বহুতে গম পায় যে ধৰক কমাৰ্চিয়েল গাড়ী কাগজৰ অলপ দামটো বেছি থাকে, ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চৰ এইবিলাক দাম বেছি থাকে, কিন্তু সেয়াৰ কোনো চিন্তা নাই, ফ্ৰী কৰি দিব। আপোনাক খালি 1,90,000 টকা দিব লাগে ন? হয়। গাড়ীখন চাব পাৰিছে, ধুনীয়া হৈ আছে। নেক্সট কোনখন দেখুৱাব? এখন ডিজায়াৰ। এখন 2018 মডেল। হয়। চলিছে তোমাৰ 37,000। 37,000 মাত্ৰ চলিছে। এখন ৰাখিছো মই 530। 5,30,000 টকা আস্কিং ৰাখিছে। টপ মডেল ZX5 ডিজায়াৰ ZX5। হয়। টপ এইখন কোনটো ভেৰিয়েণ্ট, পেট্ৰল নে ডিজেল? পেট্ৰল ভেৰিয়েণ্ট ন? এল'হুইল লাগি আছে, ধুনীয়া ষ্টাইলিছ এল'হুইল। হয়। গাড়ীখন চাব পাৰিছে, একদম ধুনীয়া হৈ আছে। আহিব 5,30,000 টকা পাই যাব ন? নেক্সট মই এখন দেখুৱাই আছো। এইখনো ডিজায়াৰ 16। 2016 70,000 চলিছে। হয়।
মই এখন ৰাখিছো 4 লাখ টকা মাত্ৰ 4 লাখ টকা 4 লাখ এখন টকা। গাড়ী এখন গাড়ী ল'ব পাৰে এখন যদি কাৰোবাক ৰিফাইনেন্স কৰিবলগীয়া হয় কিমান দিব লাগিব 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিলে এখন গাড়ী আপুনি ৰিফাইনেন্স কৰি লৈ যাব পাৰে বহুত ধুনীয়া হৈ আছে নেক্সট কোনখন দেখুৱাব নেক্সট মই এখন দেখুৱাইছো আৰবান ক্ৰুইজাৰ হয় অকন এছইভি টাইপৰ মডেল এছইভি গাড়ী লাগে কাষ্টমাৰক হয় 21ৰ মডেল চলিছেও কম 48000 চলিছে মাত্ৰ 48000 48000 এখন আস্কিং আছে 8,10,000 এখন মই 8 লাখ টকাত দি আছো 8 লাখ টকাত আপুনি এছইভি পাই আছে বহুত ধুনীয়া হৈ আছে একদম কম ৰানিং হৈছে গাড়ীখন ধুনীয়া হৈ আছে 48000 মাত্ৰ 48000 চলিছে নেক্সট কোনখন দেখুৱাব না মই দেখুৱাইছো অল্টো এখন অল্টো 18ৰ মডেল হয় এখন 43000 চলিছে 43000 43000 আৰু আস্কিং আছে 3,05,000 হয় এখন মই 2,90,000 টকাত দি আছো আস্কিং 3,05,000 ৰাখিছে আছে মই নেগোচিয়েবল কৰি 2,90,000 টকা 2,90,000 টকা ফিক্স ডেল্টো দি প্ৰাইচ 2,90,000 মই এখন আপোনাক দি আছো হয় গাড়ীখন চাব পাৰিছে খুবেই ধুনীয়া হৈ আছে নেক্সট কোনখন দেখুৱাব নেক্সট দেখুৱাইছো এখন ৱেগনাৰ হয় এখন হল ৱেগনাৰ ZXi AGS অটো গিয়াৰ বিচাৰে হয় অটো গিয়াৰ গাড়ী এখন 50,000 চলিছে ধুনীয়া গাড়ী এখন আস্কিং আছে 5 লাখ টকা মই দি আছো 490 4,90,000 টকা 4,90,000 অটোমেটিক ৱেগনাৰ পাই আছে 1 লাখ টকা ডাউন পেমেন্ট কৰিলে ওলাই যাব এখন 1 লাখ টকা যদি আপোনাৰ হাতত আছে আপুনি আহক অটোমেটিক ৱেগনাৰ লাভ কৰিব মাত্ৰ 1 লাখ টকা ৰিফাইনেন্স কৰি আৰু এখন মই দেখুৱাইছো সুইফট 12ৰ মডেল হয় এখন 58,000 চলিছে দামো কম আছে 295 আছে হয় এখন মই 285ত দি আছো 10,000 টকা স্পেচিয়েল ডিসকাউন্ট দি আছো এখন গাড়ী হয় 285 দিলে হ'ল 12ৰ গাড়ী 2012ৰ গাড়ী 12 গাড়ী কিন্তু এখন 10,000 টকা স্পেচিয়েল ডিসকাউন্ট ৰিফাইনেন্স নহব এখন হয় কেছ ল'ব লাগিব কেছত লৈ যাব লাগিব 285ত মই এখন দি আছো 2,85,000 টকাত লৈ যাব পাৰিব এখন আছে ৱেগনাৰ 19ৰ হয় এখন মেনুৱেল গিয়াৰ অটো গিয়াৰ নহয় মেনুৱেল গিয়াৰ হয় 19ৰ গাড়ী এখন 530 আছে 530 এখন গাড়ী ধুনীয়া হৈ আছে অৰিজিন পেইন্টত আছে গাড়ী ধুনীয়া হৈ আছে হয় এখন এখন অল্টো আছে 19 মডেল 2019ৰ এখন এখন অল্টো 3 লাখ টকা আস্কিং আছে এখন 290 দি আছো ধুনীয়া গাড়ী চাই ল'ব পাৰে 2,90,000 টকা দি আছে 2,90,000 টকাত দি আছো এখন ৰিফাইনেন্স হ'ব হৈ যাব 70,000 টকা দিলে ৰিফাইনেন্স হৈ যাব 70,000 টকা দিলে আপুনি এইখন এল্টো লৈ যাব পাৰে বহুত ধুনীয়া হৈ আছে চাব পাৰিছে নেক্সট দেখুৱাই আছে এখন K10 হয় এখন মডেল হ'ল 2017 হয় 61,000 চলিছে এখন আস্কিং আছে 3,10,000 টকা মই 2,90,000 টকাত দি আছো স্পেচিয়েল ডিসকাউন্ট 2,90,000 টকা দি আছো বহুত ধুনীয়া ডিসকাউন্ট লাভ কৰিব 90,000 টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী ফাইনেন্স হৈ যাব আৰু আমাৰ চেনেলৰ ফালৰ পৰা আহিলে 5,000 মই কৈ দিছো 5,000 প্ৰথমতে কৈ দিয়া হৈছে, 5,000 মই extra ডিসকাউন্ট discount কৰি দিম লাভ এটা ডিসকাউন্ট স্পেচিয়েল থাকিবই হয় আৰু এখন আছে হোন্ডা ওৰা হয় এখন 21ৰ গাড়ী চলিছে 35,000 হয় এখন ৰাখিছো 550 এখন স্পেচিয়েল ডিসকাউন্ট দি 540 আহিব 5,50,000 টকা আস্কিং ৰাখিছে ডিসকাউন্ট দি পেলাই 5,40,000 টকাত মই দি আছো 5,40,000 টকাত লাভ কৰিব গাড়ী ধুনীয়া এপাক ধুনীয়াকে গাড়ীখন দেখুৱাই দে এখন হয়। ধুনীয়া গাড়ী এখন গাড়ীখন চাব পাৰিছে আমি দেখুৱাই দিব চেষ্টা কৰিছো বহুত ধুনীয়া গাড়ীখন কালাৰ একদম অৰিজিনেল পেইন্টত আছে নেক্সট কোনখন দেখুৱাব নেক্সট এখন দেখুৱাই আছো থাৰ এখন আহিছে আজি 3 দিন হৈছে গাড়ী এখন আহা হয় ধুনীয়া গাড়ী 65,000 চলিছে মাত্ৰ 65,000 চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখন 14,20,000 টকা ৰাখিছো হয় মই 14 লাখ টকাত এখন গাড়ী দি আছো 14 লাখ টকাত থাৰ পাই আছে ধুনীয়া গাড়ী বহুত ধুনীয়া হৈ আছে থাৰ বহুতে 22ৰ বিচাৰে মডেল 2022ৰ মডেল ন গাড়ীখন চাব পাৰিছে বহুত ধুনীয়া হৈ আছে নেক্সট কোনখন দেখুৱাব নেক্সট দেখুৱাই আছো এখন i10 গ্ৰ্যান্ড i10 15 মডেল হয় 62,000 চলিছে এখন আস্কিং আছে 350 মই এখন 330 দি আছো এতিয়া 20,000 টকা ডিসকাউন্ট দি আছো এখন গাড়ী হয় 330 দিলে হ'ল মোক ফাইনেন্স হৈ যাব হয় 2 বছৰৰ কাৰণে ফাইনেন্স হ'ব এইখন গাড়ী এখন ল'ব পাৰে খুবেই ধুনীয়া ডিল পাব আপোনালোকে আহিব লাগে ট্ৰু ভেলুলৈ নেক্সট দেখুৱাই আছে এখন বলেৰো হয় এখন 17 মডেল ZLX টপ মডেলটো হয় এখন চলিছে 1,43,000 হয় দাম ৰাখিছো 680 6,80,000 টকা ৰাখিছে 6,80,000 ৰাখিছো মই এখন 655ত দি আছো 6,65,000 টকাত দি আছে হয় বহুত ধুনীয়া দামত দি আছে ধুনীয়া দামত দি গাড়ী একো কাম নাই একো কাম নাই
একদম ৰানিং কণ্ডিশ্যনত আছে, আপোনালোকে আহিব লাগে আৰু লৈ যাব লাগে। ইমানখিনিয়ে আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকৰ গাড়ী পচন্দ হয় বা গাড়ী ল'বলগীয়া আছে তেন্তে স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া হৈ থাকিব, আপোনালোকে ফোন কৰিব আৰু তাৰ লগত কথা পাতিব। এটা ভাল দামত এটা ভাল ডিছকাউণ্ট সহ আপুনি গাড়ী এখন লৈ যাব পাৰিব। তেন্তে আজিলৈ ইমানেই, চাই থাকিব নিউজ বিউৰ চেনেলটো। ধন্যবাদ।